আৰু এটা পৰীক্ষাৰ বিষয় মই জনাব খুজিছো সেইটো হল পোষ্ট গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত মোক বহুতে সুধি আছে ৰিজাল্ট কেতিয়া দিব কিন্তু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষা হৈ যোৱাৰ পিছত ইয়াৰ যি আনসাৰ কি আছিল সেই আনসাৰ কি আপোনালোকৰ সন্মুখত আমি দিছিলো আপোনালোকৰ মাজৰে বহুজনে এই আনসাৰ কি খেনিক প্ৰত্যাহ্বান জনাইছে অৰ্থাৎ চ্যালেঞ্জ কৰিছে 2-3টাৰ ক্ষেত্ৰত ইয়াৰ ক্ষেত্ৰত সিদ্ধান্ত লবলৈ 11 মাৰ্চ তাৰিখে এক্সপাৰ্ট কমিটি তেওঁলোকে এখন বৈঠক আহ্বান কৰিছে যে যিসকলে আনসাৰ কি চ্যালেঞ্জ কৰিছে তেওঁলোকৰ যি আমাক কৈছে যে আপোনালোকৰটো ভুল আমাৰটো শুদ্ধ প্ৰতিখন আবেদন আমি পুংখানুপুংখভাৱে বিবেচনা কৰিব লাগিব যাতে আমাৰ ভুল হলেও আমি শুদ্ধ কৰি নিজকে লব পাৰো দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ অসম ৰাজ্যিক বিজেপিৰ সভাপতি তেখেতেও এই ব্ৰডকাষ্ট চাই আছে দিলীপ শইকীয়া ডাঙৰীয়াক মই বহুত ধন্যবাদ জনাইছো যে আপুনি এই ব্ৰডকাষ্ট চোৱাৰ বাবে অলপ সময় উলিয়াইছে আপোনাক বহুত ধন্যবাদ জনাইছো এতিয়া 11 মাৰ্চ তাৰিখে এক্সপাৰ্ট কমিটি বহাৰ পিছত আপোনালোকক মই জনাব পাৰিম যে আমি কেতিয়া পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষাৰ ফলাফল দিব পাৰিম সেই ধৰণে এলপি এমই পৰীক্ষাৰ ফলাফলৰ বিষয়েও আজি যেনেকৈ অসম আৰক্ষীৰ বিষয়ে মই একেলগে জনাইছো 11 মাৰ্চৰ পিছত মই শিক্ষা বিভাগৰ গোটেই কেটা নিযুক্তিৰ সম্পৰ্কত আপোনালোকক এনেকৈ আগতীয়াকৈ জনাবৰ বাবে মই প্ৰচেষ্টা কৰিম তাৰ বাবে আপোনালোকে মোৰ পৰৱৰ্তী অৰ্থাৎ 11 মাৰ্চৰ পিছৰ কোনোবা এটা ফেসবুক লাইভৰ অনুষ্ঠানৰ বাবে অপেক্ষা কৰিব লাগিব